নমস্কাৰ মই শ্ৰী তপন শইকীয়া মই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ তেওঁলোকৰ ইংৰাজী পাঠ্যপুথি দ্য ফাৰ্ষ্ট ফ্লাইটৰ দ্য বল পয়েম নামৰ পয়েমটো মই তেওঁলোকক অসমীয়াতে বুজাই দিব লৈছোঁ। প্ৰথমৰ পৰা শেষলৈ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা আৰু আশা কৰোঁ ভাল ধৰণে বুজি পাবা আৰু শেষত এই পয়েমটোৰ লগত জড়িত প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰা হ'ব। তোমালোকে সেইকাৰণে প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ ভিডিঅ'টো চাবা। The whole poem. This poem is composed by John Berryman. This is a very good poem. We should learn such type of poem. এই পয়েমটোত কবিয়ে বল এটা চিম্বলিক ৱৰ্ড হিচাপে ইউজ কৰিছে আৰু তেওঁ এই পয়েমটোত বল চিম্বলিক ৱৰ্ডটোৰ জৰিয়তে ক'ব বিচাৰিছে যে আমি জীৱনত বহুতো বস্তু পাম আৰু বহুতো বস্তু হেৰুৱাম, কিন্তু হেৰুৱা বস্তুক লৈ পিনে আমি দুখ কৰি লাভ নাই আৰু হেৰুৱা বস্তুৰ পৰা আমি জীৱনত এটা ভাল শিক্ষা আমি লাভ কৰোঁ। গতিকে এই পয়েমটোত কবিয়েনো বল পয়েমৰ জৰিয়তে বা এই বলটো উপমা হিচাপে লৈ এটা চিম্বলিক ৱৰ্ড হিচাপে লৈ পিনি কিনো বুজাব বিচাৰিছে আমি তাকে শিকোঁ আহা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বাৰু কোৱাচোন তোমালোকে প্ৰথমতে তোমালোকে বৰ্তমানলৈকে জীৱনত কিবা বস্তু হেৰুৱাইছানে বা বস্তুটো হেৰুৱালে তোমালোকৰ কেনেকুৱা অনুভৱ হয়? হয়, আমাৰ সকলোৱে বস্তু যেতিয়া আমি হেৰুৱাওঁ আমাৰ সকলোৱে মনত বেজাৰ লাগে, দুখ লাগে আৰু আমি কেতিয়াবা হয়তো চাই ঘৰৰ গালি শপনি শুনিব লাগে, নহয় জানো? বাৰু যেই কি নহওক এই কবিতাটোতো সেই একেই কি হয়, এটা ল'ৰাই এটা বল হেৰুৱায় আৰু বলটো হেৰুৱাই পিনি বহুত আপছেট হয়। এটা বল বেছি কষ্ট নহয়, বেছি দামো নহয় বা এটা বল কিনিবলৈ বৰ বেছি টান বা ডিফিকাল্টো নহয়, কিন্তু তথাপিও ল'ৰাটোৱে বলটো হেৰুৱাই পিনি কিয়নো আপছেট হৈছে, কিয়নো ডিছএপইণ্টেড হৈছে, তাকে আমি জানিবৰ কাৰণে কবিতাটো পঢ়োঁ আহা। পয়েমটো আৰম্ভণিতে কোৱা হৈছে যে এটা ল'ৰাই এটা বল হেৰুৱায়। তো বলটো হেৰুৱাৰ পিছত কবিয়ে পয়েমটো লিখিছে যে হোৱাট ইজ দ্য বয় নাও হু হেজ লষ্ট হিজ বল, যে বলটো হেৰুৱাৰ পাছত ল'ৰাটোৱে কি কৰিব, হোৱাট ইজ হি টু ডু, যে ল'ৰাটোৱে এতিয়া কি কৰিব। আই চ' ইট গো মেৰিলি বাউন্সিং ডাউন দ্য ষ্ট্ৰীট এণ্ড দেন মেৰিলি অভাৰ দ্য ইট ইজ ইন দ্য ৱাটাৰ, যে মই বলটো ৰাস্তাৰ তললৈ বাউন্সিং কৰি যোৱা দেখিছোঁ আৰু তাতে পানীত পৰা দেখিছোঁ। এতিয়া এই 4 লাইনটোৰ পৰা কেইটামান কুৱেশ্যন হ'ব পাৰে। এই কুৱেশ্যনকেইটা হৈছে হু হেজ লষ্ট দ্য বল, বলটো কোনে হেৰুৱালে, এনচাৰ হ'ব দ্য বয় হেজ লষ্ট দ্য বল। নেক্সট, হোৱাট হেজ দ্য বয় লষ্ট, ল'ৰাটোৱে কি হেৰুৱালে, উত্তৰ হ'ব দ্য বয় হেজ লষ্ট দ্য বল। হাউ ডাজ দ্য বল গ' ডাউন দ্য ষ্ট্ৰীট, আৰু এটা কুৱেশ্যন হ'ব পাৰে ৱেৰ হেজ দ্য বল ফলেন, বলটো ক'ত পৰিলে, তাৰ উত্তৰটো হ'ব পাৰে দ্য বল হেজ ফলেন ডাউন দ্য street in the water. Here the poet says that no use to say oh there are the balls, and ultimate checking graphics is to the boy as he stands rigid traveling staring down all his young days into the harbor where his ball went. I would not intrude on him. So এই লাইনকেইটাত poete ক'ব বিচাৰিছে যে যিহেতু ল'ৰাটোৱে কি হ'ল বলটো হেৰুৱালে আৰু বলটো হেৰুৱাৰ পিছত ভেৰি আপছেট হৈ আছিল, বৰ দুখ পাইছিল। বলটো হেৰুৱাৰ পিছত যিহেতু দুখ পাইছিল আৰু কি হৈছিলে এণ্ড আল্টিমেট গ্ৰাইফ ফিক্সেছ টু দ্য বয়, যে ল'ৰাটোৰ মনত অত্যন্ত দুখ লাগিছিল, সেইকাৰণে দ্য পয়েট চেজ ডেট ন' ইউজ টু চে অ' দেয়াৰ আৰ আদাৰ বলছ, যে অন্য বল আছে বুলি কৈ কোনো লাভ নাই। আৰু আফটাৰ লছিং দ্য বল, বলটো হেৰুৱাৰ পাছতে দ্য বয় ৱাজ ষ্টেৰিং ডাউন ৱেৰ হিজ বল লষ্ট, আৰু শেষত পয়েটে কৈছে যে আই উড নট ইনট্ৰুড অন হিম, যে মই তাক ইনট্ৰুড নকৰোঁ। আৰু পয়েটে কি কাৰণে ইনট্ৰুড নকৰোঁ বুলি কৈছে, তেওঁ এইটো কাৰণেই ইনট্ৰুড নকৰোঁ বুলি কৈছে যে আফটাৰ দ্য লছিং দ্য বয় ইজ ভেৰি আপছেট এণ্ড আল্টিমেট গ্ৰাইফ ফিক্সেছ টু দ্য বয়, এটা আল্টিমেট গ্ৰাইফ ল'ৰাটো যিহেতু দুখ লাগিছিলে, গতিকে ল'ৰাটোক কি কৰি লাভ নাই, যে আৰু বল আছে বুলি কৈ লাভ নাই, সেইকাৰণে দ্য পয়েট চেজ ডেট হি উড নট ইনট্ৰুড অন হিম, যে তেওঁক কি নকৰে, ইনট্ৰুড নকৰে। চ' এই লাইনকেইটাৰ পৰা কুৱেশ্যন হ'ব পাৰে ৱাই ডাজ দ্য পয়েট চে ন' ইউজ টু চে অ' দেয়াৰ আদাৰ বলছ, যে অন্য বল আছে বুলি কৈ কিয় কোনো ইউজ নাই বা কোনো লাভ নাই। দেন উই কেন ৰাইট, আমি লিখিব পাৰোঁ যে আফটাৰ লছিং দ্য বয় ইজ ভেৰি আপছেট এণ্ড আল্টিমেট গ্ৰাইফ ফিক্সেছ টু দ্য বয়, ল'ৰাটো অত্যন্ত দুখ লাগিছিল, ডেটছ ৱাই দ্য
say that there is no use to say, oh, there are other balls. আকৌ যদি প্ৰশ্ন হ'ব পাৰে যে why does the poet say I will not intrude on him, যে মই তাক ইনট্ৰুড নকৰোঁ, তেতিয়া আমি সেই একেইটা কথাকে লিখিব লাগিব যে the boy is very upset after losing the ball, and ultimate gripe fixes to the boy. That's why the poet says that he would not intrude on him, means on the boy. In this line, the poet says, a dime another ball is worthless. Now he senses a faster responsibility in a world of positions. People will take balls. Balls will be lost always, little boy. And no one buys a ball back. Money is external. It means the poet says that the price of a ball is a dime. A dime means 10 cents, and it is cheap. The poet says that though the price of a ball is a dime, it is cheap, but it is worthless because with the money he cannot get back his lost ball. যে হেৰুৱা বলটো ঘূৰাই নাপায়, and he cannot be happy, আৰু কি হ'ব নোৱাৰে, happy হ'ব নোৱাৰে. That's why the poet says that though the price of the ball is a dime, is cheap, it is worthless. But he says that now he senses faster responsibility in a world of positions. Says it world of positions. By this term, world of positions means the poet wants to say about the materialistic world where we are living now. And in this materialistic world, in this world of positions, the boy senses means he feels, he learns faster responsibility. যে বস্তু এটা যে ভাল ধৰণে ৰাখিব লাগে তাৰে কি শিকিছে, ৰেছপন্সিবিলিটিটো শিকিছে. The poet says that people will take balls, ball will be lost always, little boy, and no one buys a ball back. It means the poet wants to say to the বলটোৰ জৰিয়তে ক'ব বিচাৰিছে যে মানুহে বল পাব আৰু বল হেৰাব. ইট মিনছ poete ক'ব বিচাৰিছে যে মানুহে জীৱনত বস্তু পাব, বস্তু ঘটিব আৰু বস্তু হেৰাব, কিন্তু no one get back the lost things back, যে হেৰুৱা বস্তুটো কোনো ঘূৰাই নাপায়. Money is external. আৰু সেই তেওঁ কি কৈছে যে the poet says that money is external. তো ইয়াতে কেইটামান কুৱেশ্যন হ'ব পাৰে. How much price of the ball, বলটোৰ প্ৰাইচ কিমান? Then we can write the price of the ball is a dime. আৰু ইয়াতে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে, why does the poet say a dime is worthless, money is worthless, or money is external? যে money external বা moneyটো কি কাৰণেনো worthless? তেতিয়া আমি ক'ব পাৰোঁ যে কি আফটাৰ though people have money, যদিও মানুহৰ টকা পইচা থাকে, people cannot get back the lost things, যে মানুহে তেওঁলোকৰ হেৰুৱা বস্তুবোৰ ঘূৰাই নাপায়, and people cannot be happy with money, টকা পইচাৰে happy হ'ব নোৱাৰে. It cannot recover the grief, যে মানুহৰ যি grief দুখ থাকে ইয়াক recover কৰিব নোৱাৰে. So the poet says that the money is worthless, the money is external, যে মানিবোৰ বাহ্যিক হয় আৰু মানিবোৰ কি হয়, worthless হয়. এতিয়া আৰু এটা কুৱেশ্যন হ'ব পাৰে, what does the boy senses, যে ল'ৰাটোৱে কি চেঞ্জেছ কৰিছে? Then the answer would be the boy senses first responsibility in the world of positions. লগতে এটা আৰু কুৱেশ্যন হ'ব পাৰে, so what does a world of position means, যে a world of position means কি হয়? Then we can write that a world of position means the poet wants to say about the materialistic world where we are living now, where people want to get things only for themselves, where people want to possess everything for themselves. In the last 4 lines, the poet says he is learning to well behind his desperate eyes the epistemology of loss, how to stand up, knowing what every man must to one day know and most to know many days, how to stand up. It means here in this 4 lines, the poet wants to say that after losing the ball to হেৰুৱা পাছত, the boy is learning the epistemology of loss and how to stand up, how to face a grave situation. এটা মানে গ্ৰাইভ চিটুৱেশ্যনত কেনেকৈ ফেচ কৰিব লাগে, কেনেকৈ এনে পৰিস্থিতিতে ষ্টেণ্ড আপ হ'ব লাগে, আৰু এটা বস্তু লছ হ'লে এইটো কেনেধৰণৰ শিক্ষা পায় সেই তাকেই ল'ৰাটোৱে শিকি আছে. চ' ইন দিছ ফ্ৰম দিছ
4 lines, there may be a question at a hopper. So, what is the boy learning after losing the ball? The ball to hero then we can write that. After losing the ball, the boy is learning the epistemology of loss, and he is learning how to stand up and how to face a grave situation. It was the explanations of the poem, and now I'm going to discuss the questions from the poem. There are some questions. The first question is, why does the poet say, I will not intrude on him? We have already discussed the questions, so when I explain the poem, along with the question, there is another questions, and the question is, why doesn't he offer him money to buy another ball? It means কবিয়ে কি কাৰণে ল'ৰাজনক another ball কিনিবৰ কাৰণে money offer কৰা নাই. So after reading these poems, we have learned that after losing the ball, the boy senses his past responsibility. He is learning the epistemology of loss, and he is learning how to stand up, how to face a grave situations. So the boy does not offer the boy money to buy another ball. So yate tin number question is, what does in the world of positions means? We have already discussed this poem. We have already discussed the answer of these questions in the middle of the poem, and then I think you will to watch this video once again, then you will get the answer from the poem. Next, what does the poet say? The boy is learning from the loss of the ball. At last of the poems, we have discussed the answer of these questions, and again to watch the video and you will get the answer. And the last question is, have you ever lost something you liked very much? Yeah, it is very good questions. Obviously, everyone has lost some very good things. So I think it's not important questions for your exam. I hope everyone has understood this poem well, and if you have understood, you have liked these explanations, and so then comment and share this video to your friends to help them, and subscribe my channel. Thank you very much.